This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. বিপদত পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। শনিবাৰে ভাৰত চৰকাৰে লোৱা সিদ্ধান্তৰ পাছতে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশৰ বাণিজ্যিক ক্ষেত্ৰখনত। চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে বাংলাদেশৰ ৰেডিমেড গাৰ্মেণ্ট, প্ৰচেছ ফুড আদিকে ধৰি বিভিন্ন সামগ্ৰী দেশৰ স্থলবন্দৰত প্ৰৱেশ কৰিব নোৱাৰিব। অৱশ্যে ইচ্ছা কৰিলে কলকাতা আৰু মুম্বাইৰ সাগৰীয় বন্দৰৰ দ্বাৰা প্ৰৱেশ কৰিব পাৰিব। কিন্তু ভাৰত চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে এতিয়া সমস্যাত পৰিছে বাংলাদেশ। গ্লোবেল ট্ৰেড ৰিচাৰ্চ ইনিচিয়েটিভে এক প্ৰতিবেদনত উল্লেখ কৰিছে যে ভাৰতৰ সিদ্ধান্তৰ বাবে বাংলাদেশে ৬,০০০ কোটি টকাৰো অধিক মূল্য ভৰিব লাগিব, যিটো বাংলাদেশৰ ৰপ্তানিৰ ৪২% সমতুল্য। প্ৰতিবেদন অনুসৰি এই নিষেধাজ্ঞাৰে ভাৰতে কেইবাটাও লক্ষ্য ভেদ কৰিছে। এফালে বাংলাদেশৰ প্ৰতি কঠোৰ সিদ্ধান্ত, আনফালে চীনক প্ৰদান কৰিছে সকিয়নি। কিন্তু কিয় ইমান ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে বাংলাদেশ? উল্লেখ্য যে বাংলাদেশৰ বাবে এই সংকট মাতি আনিছিল অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে। কিছুদিন পূৰ্বে চীন ভ্ৰমণৰ সময়ত ইউনুছে ভাৰত বিৰোধী মন্তব্য কৰিছিল। তেওঁ আনকি উত্তৰ পূৰ্বাঞ্চলক লেণ্ড লক আখ্যা দিছিল। তেওঁ চীনক অৰ্থনৈতিক উদ্যোগিক অঞ্চল সৃষ্টি কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকক সাগৰীয় সম্ৰাট বুলি অভিহিত কৰিছিল। এতিয়া সেই মন্তব্যৰে মূল্য দিব লগা হৈছে সমগ্ৰ বাংলাদেশে। পৰিসংখ্যা অনুসৰি বাংলাদেশে প্ৰতি বছৰে বিভিন্ন বন্দৰৰ জৰিয়তে কেৱল ভাৰতলৈ ৫,০০০ কোটি টকাৰ কাপোৰ আৰু বস্ত্ৰজাত সামগ্ৰী প্ৰেৰণ কৰে। কিন্তু ভাৰতৰ সিদ্ধান্তৰ পাছতে এতিয়া এই ব্যৱস্থা বন্ধ হৈ পৰিছে, যাৰ প্ৰভাৱ এতিয়া সমগ্ৰ বাংলাদেশৰ ওপৰত পৰিব। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আসাম ডিজিটেল। Class 10, Class 12 results are out. Now the most anticipating questions. What should you study? Where should you study? The answers are now at your fingertips. TV9 Assam Education Expo 2025. Assam's biggest education expo. Degree or diploma. Which course is right for you? How should you plan your career? There's one place where all your questions will be answered. TV9 Assam Education Expo 2025. Under one roof, there will be top engineering colleges, renowned universities, leading medical and management institutions. TV9 Network Education Expo 2025 on 24th and 25th May from 10 am to 7 pm at Manuram Diwan Trade Center. Entry free.